রাজ্য তথা দেশকে নাড়িয়ে দেওয়া অভিজিৎ নাথ ও নীলোৎপল দাস হত্যাকাণ্ড মামলার যুক্তিতর্কের শুনানি এখন শেষ পর্যায়ে পৌঁছেছে। আগামী এপ্রিল মাসের মধ্যেই এই মামলার রায় ঘোষণা হওয়ার সম্ভাবনা দেখা দিয়েছে। এই নৃশংস ঘটনার মামলায় মোট ৪৫ জন অভিযুক্তের মধ্যে ১২ জন ছিলেন প্রত্যক্ষদর্শী সাক্ষী। তাদের মধ্যে ৫ জন ঘটনার সত্যতা স্বীকার করলেও বাকি ৭ জন তা অস্বীকার করেন। ফলে মামলার বিচার প্রক্রিয়া কিছুটা ধীরগতির হয়ে পড়ে। এর প্রেক্ষিতে আদালত ক্রস এক্সামিনেশনের নির্দেশও দেয়। দীর্ঘ আইনি প্রক্রিয়ার পর আজ আবার নাগাঁও সুধীর মেথিস আদালতে মামলার যুক্তিতর্কের একটি গুরুত্বপূর্ণ শুনানি সম্পন্ন হয়। এই শুনানির পর ২০১৮ সালের ৮ জুন পাঞ্জুরি গাঁওয়ে সংঘটিত ঘটনাটির রায় ঘোষণার সম্ভাবনা জোরালো হয়েছে। আজ আদালতে মামলার বাদীপক্ষের হয়ে শক্তিশালী যুক্তি উপস্থাপন করেন গুয়াহাটি উচ্চ ন্যায়ালয়ের জ্যেষ্ঠ আইনজীবী বিজন মহাজন। শুনানির সময় আদালতে উপস্থিত ছিলেন প্রয়াত অভিজিৎ নাথের পিতা অজিত নাথ এবং নীলোৎপল দাসের পিতা গোপালচন্দ্র দাস সহ অভিনীল স্মৃতি রক্ষা সমিতির কয়েকজন সদস্য। নীল অভি হত্যাকাণ্ডৰ বিচাৰৰ যি প্ৰক্ৰিয়া পৰিসমাপ্তিৰ দিশে ধাৱমান হৈ আছে। আজি প্ৰচিকিউশ্যনৰ যি আৰ্গুমেণ্ট আৰু তাৰ লগতে ভিক্টিম অৰ্থাৎ নীল অভিৰ দুয়োগৰাকী শোকাকুল পিতৃৰ হৈ আদালতত প্ৰচিকিউশ্যনৰ পূৰ্ণাংগ ৰূপত আৰ্গুমেণ্ট প্ৰক্ৰিয়াৰ পৰিসমাপ্তি ঘটিছে। ইয়াৰ পিছত আদালতে তাৰিখ ধাৰ্য কৰিছে ২৬-২৭ ফেব্ৰুৱাৰী ২০২৬। তেতিয়া ডিফেন্সৰ হৈ আৰ্গুমেণ্ট আদালতৰ মজিয়াত পেছ কৰিব আৰু তাৰ পিছতে এই গোটেই গোচৰটোৰ জাজমেণ্টৰ ফালে ধাৱমান হ'ব। বহুকেইজন উইটনেছে এই গোচৰটোত আৰক্ষীৰ আগত যি ষ্টেটমেণ্ট দিছিলে বিভিন্নজনক ইমপ্লিকেট কৰি যিসকল ব্যক্তি এই গোচৰটোৰ লগত জড়িত হৈ আছিলে অকল পুলিচৰ আগতে নহয়, সন্মানীয় জুডিচিয়েল মেজিষ্ট্ৰেটৰ আগতো তাহানিৰ CRPCৰ 164 ধাৰাত বহুকেইজন ব্যক্তি যিয়ে এই জঘন্য ঘটনাটোৰ লগত জড়িত হৈ আছিল তেখেতসকলৰ নাম ব্যক্ত কৰিছিল এই সাক্ষীখিনিয়ে। দুৰ্ভাগ্যবশতঃ বিভিন্ন কাৰণত আদালতৰ মজিয়াত সেই ষ্টেটমেণ্টৰ পৰা তেওঁলোকে ৰিচাইল কৰিছিল। সেই বিষয়বস্তুটোত আজি আদালতত যুক্তি দৰ্শাওঁতে চৰকাৰ আৰু ভিক্টিমৰ হৈ আমি বিভিন্ন সুপ্ৰিম কোৰ্টৰ অথৰিটিৰ জৰিয়তে আমি আদালতক এই কথাটো ব্যক্ত কৰিছোঁ যে মেজিষ্ট্ৰেটৰ আগত দিয়া ষ্টেটমেণ্ট ৰিচাইল কৰাটো ইমান বিধিসন্মত নহয় আৰু সেইবাবে 164ত যিখিনি মানুহৰ নাম তেখেতসকলে ব্যক্ত কৰিছিল সেইখিনিক নিশ্চিতভাৱে দোষীৰ কাঠগড়াৰ পৰা কনভিকশ্যনৰ ফালে ঠেলি দিব পৰা যায়। এই যুক্তি অসম চৰকাৰৰ অধিবক্তায়ো আদালতৰ মজিয়াত ব্যক্ত কৰিছে আৰু ভিক্টিমৰ হৈ আমিও সেই যুক্তি আজি আদালতৰ আগত পেছ কৰিছোঁ। আৰু আমি আদালতৰ ওপৰত আশাবাদী যে যিসকল ব্যক্তিয়ে এই জঘন্য কাণ্ড সংঘটিত কৰিছিল নিশ্চিতভাৱে আনহাতে ইণ্ডিয়ান ক্ৰিমিনেল জাষ্টিছ ডেলিভাৰী ছিষ্টেম তেওঁলোকে আটাইতকৈ কঠোৰতকৈ কঠোৰতম শাস্তি পাব। এই নীল অভি যি হত্যাকাণ্ড সেই হত্যাকাণ্ডৰ গোচৰৰ অন্তিম স্থানলৈ যোৱাৰ পথত ধাৱমান হৈছে এই গোচৰটো। যুক্তি প্ৰদৰ্শন আজি মহামান্য আদালতৰ আগত কৰিলে তাতে আমি সঁচাকৈ সন্তুষ্ট আৰু চৰকাৰৰ ফালৰ পৰা অধিবক্তা শ্ৰী জিয়াউল কামাৰ চাহেবেও যিখিনি কথা আগবঢ়াই নিছে এতিয়ালৈকে আজি ইমান বছৰৰ পৰা আমি সঁচাকৈ আজি শেষ মুহূৰ্তত এটা আমি আশাৰ ৰেঙনি দেখিবলৈ পাইছোঁ যে মহামান্য আদালতে আমাৰ যিটো এই কেছটো এই কেছটোত মানে মহামান্য আদালতে এটা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব। যিবিলাক দোষী আছে সেইবিলাকক আৰু যিবিলাক আটাইতকৈ বেছি ষড়যন্ত্ৰমূলকভাৱে মটিভেট কৰি মানুহখিনিক আৰু বেছি মানে আকৰ্ষিত কৰিলে সেইবিলাকক একেবাৰে আমি কেপিটেল পানিছমেণ্ট দিয়াৰ কাৰণে আমি আশাবাদী।